জাগিৰোডৰ কাৰণে অত্যন্ত ভাল খবৰ, কিন্তু জাগিৰোডৰ কাৰণে নহয়, অসমৰ কাৰণে ভাল খবৰ, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ভাল খবৰ। এনেকুৱা ডাঙৰ ইণ্ডাষ্ট্ৰী অসমত বা উত্তৰ পূৰ্বাঞ্চলত আগতে কেতিয়াও হোৱা নাছিলে। প্ৰাইভেট ইণ্ডাষ্ট্ৰী কোনোবাই 14,000 ডাইৰেক্ট চাকৰি দিব, 13,000 ইনডাইৰেক্ট চাকৰি দিব আৰু প্ৰায় 30,000 কোটি টকাৰ ইনভেষ্টমেণ্ট হ'ব। আগতে এইটো কেতিয়াও হোৱা নাছিল। এইটো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে এই সপোনটো আমাৰ দিঠকত পৰিণত হ'ল। আৰু টাটা কোম্পানীয়েও ইয়ালৈকে কাম কৰিবলৈকে আহিলে, এটা ইণ্ডাষ্ট্ৰী বনাবলৈকে আহিলে। তেওঁলোককো অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অঞ্চলৰ লগতে অসমৰ ল'ৰা ছোৱালীয়ে ইয়াত চাকৰি পাওক আৰু এই ইণ্ডাষ্ট্ৰীটো হোৱাৰ লগে লগে আৰু ইণ্ডাষ্ট্ৰী অসমলৈকে আহক, তাৰ কাৰণে সদায় আশা কৰিম, সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। অসমৰ ভাল হওক, উত্তৰ পূৰ্বাঞ্চলৰ ভাল হওক, জাগিৰোডৰ ভাল হওক, তাৰ কাৰণে কামনা কৰিছোঁ। অসমৰ কাৰণে অহা 3 তাৰিখটো এটা ঐতিহাসিক দিন, যে ছেমি কণ্ডাক্টৰৰ ভূমি পূজন অহা 3 তাৰিখে অনুষ্ঠিত হ'ব। আৰু ইয়ে আগন্তুক দিনত অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ লগতে পৃথিৱীৰ ছেমি কণ্ডাক্টৰৰ জগতখনলৈ পূবৰ দুৱাৰ মুকলি হোৱাৰ পথেৰে আমি আগবাঢ়িছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে এধাপকৈ উন্নয়নৰ দিশেৰে আগবাঢ়ি গৈছে। আৰু এই ছেমি কণ্ডাক্টৰৰ এই ইয়াত যি উদ্যোগ, এই উদ্যোগ হ'ব মাইলৰ খুঁটি। ডেফিনেটলি এই গোটেই মূল উদ্যোগটোক ৰান কৰিবৰ কাৰণে বহুত সৰু সৰু উদ্যোগৰ প্ৰয়োজনীয়তা আছে। তেখেতসকলে টাটা চন্সৰ কৰ্তৃপক্ষৰ পৰা জনোৱা মতে এই উদ্যোগটোক প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ সা সামগ্ৰী নিৰ্মাণ কৰিবৰ কাৰণেও আনাদা 70টা উদ্যোগ ইয়াতে স্থাপন কৰিব লাগিব। ইয়াৰ এই অঞ্চলৰ আশে পাশে হওক বা ওচৰে পাঁজৰে তেনেধৰণে উদ্যোগ স্থাপনৰ জৰিয়তে মই ভাবোঁ যে ছেমি কণ্ডাক্টৰ এই উদ্যোগে আমাৰ শিক্ষিত যিসকল যুৱক যুৱতী, ইঞ্জিনিয়াৰিং পাছ আউটেই হওক, IITian হওক, পলিটেকনিক, ITI, ইভিন আনস্কিল লেবাৰৰো যথেষ্ট পৰিমাণৰ ইয়াতে প্ৰয়োজন হ'ব। পেকেজিং ইণ্ডাষ্ট্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম কাজ ইয়াতে হ'ব। গতিকে বিশাল এটা নিযুক্তিৰ সম্ভাৱনাৰ বাট মুকলি হোৱাৰ পথেৰে আমি আগুৱাই গৈছোঁ। গতিকে মই ভাবোঁ যে অহা 3 তাৰিখটো সমগ্ৰ অসমৰ কাৰণে, সমগ্ৰ যুৱক যুৱতীসকলৰ কাৰণে, সমগ্ৰ নিউ জেনেৰেশ্যনৰ কাৰণে এটা অতি উল্লেখযোগ্য দিন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকিব, টাটা চন্সৰ চেয়াৰমেন ডাঙৰীয়া ইয়াতে উপস্থিত থাকিব আৰু অসম চৰকাৰ তথা টাটা চন্সৰ উচ্চপদস্থ বিষয়াসকল সকলো ইয়াত উপস্থিত থাকিব।